হেল্ল' কেনেকৈ আছে তোমালোকে? মই আগত যিখিনি ভিডিঅ' দিছিলোঁ ৰিগাৰ্ডিং ডাইজেশ্যন ইন মাউথ, এইটো বুজি পাইছা ভালকৈ? তোমালোকে যদি ভাল পোৱা তেনেহ'লে এইটো অৱশ্যই আমালোকক এইটো ছাবস্ক্ৰাইব কৰিবা দিছ চেনেলক। তো ষ্টমাকৰ ডাইজেশ্যন বা পাকস্থলীৰ ডাইজেশ্যন ক'বলৈ হ'লে প্ৰথম আমাক জানিব লাগিব ষ্টমাকৰ ষ্ট্ৰাকচাৰ। তো ষ্টমাকৰ ষ্ট্ৰাকচাৰ এইটো তাৰ পিকচাৰ। ষ্টমাকৰ ষ্ট্ৰাকচাৰ, ষ্টমাক তার স্ট্রাকচার দুটা ওপেনিং থাকে, এটা হল কার্ডিয়াক ওপেনিং, এটা হল পাইলোরিক ওপেনিং। আর স্ট্রাকচারেল যদি আমি দেখিবলৈ পাওঁ তেনেহ'লে ষ্টমাকৰ স্ট্রাকচার ইন্টারনালি তার চাৰিটা লেয়ার থাকে। এটা হল মিউকোসা, সাবমিউকোসা, মাস্কুলারিজ এক্সটার্না আৰু সেরোসা। এতিয়া এই মাস্কুলারিজ এক্সটার্না আকৌ তিনিটা লেয়াৰত থাকে, সার্কুলার মাসুলস, অবলিক মাসুলস এন্ড লংগিটিউডিনাল মাসুল। ইয়াৰ বাহিৰেও ষ্টমাকৰ ভিতৰত এটা হাইলি ফল্ডেড ষ্ট্ৰাকচাৰ থাকে মিউকাছ লেয়াৰত, এইটোক আমি ৰুগে বুলি কওঁ। এইটো থকাৰ কাৰণে আমাক খাদ্য দিব বেছিকৈ গ্ৰহণ কৰিব পাৰে ষ্টমাক, যিমান দৰকাৰ তাতকৈ অকণমান বেছি খাদ্য দিব গ্ৰহণ কৰিব পাৰে। এতিয়া ডাইজেশ্যন কেনেকুৱা হয় ষ্টমাকত? এতিয়া পাচন প্ৰক্ৰিয়া ষ্টমাকত কেনেকুৱা হয় এইটো দুই ধৰণৰ হয়। এটা নাম হ'ল মেকানিক্যাল ডাইজেশ্যন আৰু এটা হ'ল কেমিক্যাল ডাইজেশ্যন। মেকানিক্যাল ডাইজেশ্যন কেনেকুৱা হয়? এইটো বাই পেৰিষ্টালচিছ মুভমেণ্ট এণ্ড চাৰ্নিং অফ দ্য ফুড। কেনেকুৱা হয়? পেৰিষ্টালচিছ মুভমেণ্ট হয়, এই যে আমি কৈছিলোঁ আগতে কিবিলাক মাচুল আছিলে, লংগিটিউডিনেল এণ্ড চাৰ্কুলাৰ মাচুল, ষ্টমাকৰ এইবিলাক হেল্প কৰে। তো হেল্প কৰে পেৰিষ্টালচিছৰ কাৰণে এণ্ড অলছ' চাৰ্নিং অফ ফুডৰ কাৰণে এইটো হেল্প কৰি থাকে। ইয়াৰ বাহিৰেও কেমিক্যাল ডাইজেশ্যনত আমাৰ ষ্টমাকত গেষ্ট্ৰিক গ্লেণ্ড আছে। এই গেষ্ট্ৰিক গ্লেণ্ডৰ পৰা গেষ্ট্ৰিক ৰসবিলাক ওলায়। এই গেষ্ট্ৰিক ৰসৰ কাৰণে আমাৰ ডাইজেশ্যন প্ৰক্ৰিয়া হৈ থাকে। এতিয়া গেষ্ট্ৰিক জুইচত কি আছে? গেষ্ট্ৰিক জুইচত আমি পাওঁ হাইড্ৰক্লৰিক এচিড, পেপচিনজেন, তাৰ লগত বহুত প্ৰটিন এনজাইম, তাৰপিছত মিউকাছ, ইণ্টেনচিভ ফেক্টৰ আৰু লাইসোজাইম। এতিয়া গেষ্ট্ৰিক জুচ ক'ৰ পৰা আহে? গেষ্ট্ৰিক জুচ পৰা আহে গেষ্ট্ৰিক গ্লেণ্ড। এতিয়া গেষ্ট্ৰিক গ্লেণ্ড ক'ত থাকে? গেষ্ট্ৰিক গ্লেণ্ড থাকে দুইটা পাৰ্টত, এটা থাকে ফান্ডাছ ৰিজন আৰু এটা পাৰ্ট থাকে পাইলোৰিক ৰিজন। ইয়াত এটা থাকে ফান্ডাছ ৰিজন, এটা থাকে পাইলোরিক রিজন। এতিয়া ফান্ডাছ রিজনে যে গ্যাস্ট্রিক গ্ল্যান্ড থাকে তার মাজত তিনি ধরনের কোষ আছে, সেল আছে। এটার নাম প্যারাইটাল সেলস, এটার নাম চিফ সেলস আর এটার নাম মিউকাস সেলস। প্যারাইটাল সেল সিক্রেট করে হাইড্রোক্লোরিক অ্যাসিড আর চিফ সেল সিক্রেট করে পেপসিনোজেন আর মিউকাস সেল সিক্রেট করে মিউসিন। এই চোৱা এইবিলাক অক্সিনটিক গ্লেণ্ড আমাৰ আছে ইয়াত। ইয়াৰ পৰা তিনিটা সেল, চিফ সেল, প্যারাইটাল সেল এণ্ড মিউকাস সেলস। চিফ সেল কি সিক্রেট করে? পেপসিনোজেন। প্যারাইটাল সেল কি সিক্রেট করে? হাইড্রোক্লোরিক অ্যাসিড। মিউকাস সেল মিউসিন। এতিয়া এই যে প্যারাইটাল সেল হাইড্রোক্লোরিক অ্যাসিড সিক্রেট করে, প্যারাইটাল সেল যিবিলাক আছে ইয়াত কিছুমান প্যারাইটাল সেল হাইড্রোজেন আয়ন দিয়ে, কিছুমান প্যারাইটাল সেল ক্লোরিন আয়ন দিয়ে। এইবিলাক যেতিয়া দুটা আয়ন হাইড্রোজেন আয়ন আৰু ক্লোরিন আয়ন যেতিয়া ষ্টমাকৰ লিউমেনত সোমাই যায় তেতিয়া সি কম্বাইন টুগেদাৰ হৈ কি বুলি কয়, তেতিয়া নাম তাৰ হয় হাইড্ৰক্লোৰিক এচিড। এতিয়া হাইড্ৰক্লোৰিক এচিড থকাৰ কাৰণে ষ্টমাকত তাৰ pH লেভেলটো বহুত নামি যায়। কিমান নামে? এবাউট 2। এই 2 থাকাৰ কাৰণে এইটো আমাৰ প্ৰটিন মলিকুলটো ভাঙিবলৈ বহুত সহায় কৰে। তাৰ মানে প্ৰটিন মলিকুলটো অকণমান ভাঙি তাৰ পেপটাইড বণ্ডটো ওলাই দিয়ে, যাৰ কাৰণে সেই পেপটাইড বেণ্ডত পেপচিন এক্ট কৰি প্ৰটিন ভাঙিবলৈ সহজ হয়। ইয়াৰ বাহিৰেও প্যারাইটাল সেলস আৰু এটা ভিটামিন B12 নামক বস্তুটোক এবজৰ্ব কৰিবলৈ, ষ্টমাকত এবজৰ্ব কৰিবলৈ সহায় কৰে। এতিয়া
ইয়াৰ বাহিৰে পেৰাইটেল চেলছ দুটা এনজাইম পেৰাইটেল চেলৰ পৰা ওলায়। এটাৰ নাম কাৰ্বনিক এনহাইড্ৰেজ আৰু এটা কেথিপচিন। কাৰ্বনিক এনহাইড্ৰেজটো কি? কাৰ্বনিক এনহাইড্ৰেজ থকাৰ কাৰণে সেইটো বাইকাৰ্বনেট আয়নটো বনাব পাৰে। এই বাইকাৰ্বনেট আয়ন থকাৰ কাৰণে সেইটো আমাৰ ষ্টমাকৰ এচিডিটিটো নিউট্ৰেলাইজ কৰি, ষ্টমাকৰ এচিড থকাৰ কাৰণে যিবিলাক কৰচিভ ইফেক্ট ষ্টমাকত হয় এইটো বহুত কমাই দিয়ে। আৰু কেথেপচিন এইটো ধৰণৰ এনজাইম আমাৰ প্ৰেজেণ্ট থাকে আমাৰ কোহট লাইসোজাইম বুলি এটা অৰ্গেনেলি থাকে, যাক ভিতৰত যাক আমি সুইচাইডিয়াল বেগ বুলি কওঁ, তাৰ প্ৰটিনক ভাঙিবলৈ সহায় কৰে। এতিয়া অক্সেন্টিক গ্লেণ্ড হ'ল। এতিয়া আমাৰ পিছফালে কি আছিলে? পাইলৰি গ্লেণ্ড। পাইলৰি গ্লেণ্ড অলছ' গেষ্ট্ৰিক গ্লেণ্ড। ইয়াৰ মাজত কি আছে? ইয়াৰ মাজত দুই ধৰণৰ চেল আছে। এটা আছে মিউকাছ চেল, এটা আছে জি চেল। তাৰ মানে তাৰ পৰা জি চেল কিয় নাম হ'ল? কাৰণ তাৰ পৰা যে গ্যাস্ট্ৰিন হৰমন সিক্ৰেশ্যন হয়, হেৰি কাৰণে তাৰ নাম হয় জি চেল। এণ্ড মিউকাছ চেল সিক্ৰেট কি কৰিছিলে? মিউচিন। এই মিউচিন আমাৰ এতিয়া আছে গ্যাস্ট্ৰিন হৰমনটো, যেটি হৰমন সিক্রেট করে, তার কামটো কি? এই গ্যাস্ট্রিন হরমোন থাকার কারণে আমার প্যারাইটাল সেলক এই স্টিমুলেট করে হাইড্রোক্লোরিক অ্যাসিড সিক্রেশন করার কারণে। অ্যাট দ্য সেম টাইম এই গ্যাস্ট্রিক জুসর স্টিমুলেট করে টু কন্ট্রোল দ্য রেগুলেশন করার কারণে যাতে ভালকে সিক্রেশনটো হ'ব পাৰে। ইয়াৰ বাহিৰেও ই ডাইজেশন অফ প্ৰটিন এণ্ড হেল্পত কৰে। ইয়াৰ বাহিৰে আৰু এটা বস্তু ব্যাকটেৰিয়া আমাৰ ষ্টমাকত থাকে। ই আমাৰ ষ্টমাকৰ একো ভাল নকৰে, বেয়াই কৰে। বেয়া কৰাৰ কাৰণে তাৰ নাম, সি কিয় কাৰণে বেয়া কৰে? সি তাত কলনি বনাই লয়। কলনি বনাই সি এটা ধৰণৰ এনজাইম তৈরি কৰে। এনজাইমটোৰ নাম হ'ল ইউৰিয়েজ। ইউৰিয়েজটো ইউৰিয়াক ভাঙি কাৰ্বন ডাই অক্সাইড আৰু এমনিয়া তৈরি করে। তো এই এমনিয়া তৈরি হওয়ার কারণে এই এমনিয়া আমার স্টমাকৰ নিউট্ৰেলাইজ এসিডটো নিউট্ৰেলাইজ কৰি দিয়ে আৰু এই ব্যাকটেরিয়া থাকিবলৈ সহায় কৰে। এই ব্যাকটেরিয়া থকাৰ কাৰণে আমাৰ পেটত বহুত কিবা গেষ্ট্ৰিক আলচাৰ, যেটো আকৌ পিছত ক্যান্সাৰলৈ ৰূপান্তৰিত হ'ব পাৰে, এনেকা হোৱাৰ চান্স থাকে। কিহৰ কাৰণে? ডিউ টু দ্য প্ৰেজেন্স অফ হেলিকোব্যাক্টৰ পাইলৰি। নেক্সট হ'ল আমাৰ এনজাইম কি আছিলে? পেপচিন আৰু প্ৰটিন এনজাইম আৰু লাইপেজ এনজাইম। এতিয়া পেপচিন যেটো এনজাইম সেইটো কাৰ ওপৰত এক্ট কৰে? প্ৰটিন। কিন্তু পেপচিন এনেকা কাম কৰিব নোৱাৰে। পেপচিন থাকে ইনএক্টিভ ফৰ্মত পেপচিনোজেন। পেৰাইটেল সেলৰ পৰা হাইড্ৰোক্লোৰিক এসিড আহি পেপচিনোজেনক পেপচিনত ৰূপান্তৰিত কৰে। তাৰ পিছত এই পেপচিন প্ৰটিনৰ ওপৰত একশ্যন কৰি এই প্ৰটিনটো ভাঙি প্ৰটিঅজেছ এণ্ড পেপটনছত ৰূপান্তৰিত কৰে। আমাৰ কেঁচুৱাবিলাকৰ ষ্টমাকৰ ভিতৰত এধৰণৰ এনজাইম থাকে, তাক আমি ৰেনিন বা কাইমোচিন বুলি ক'ব পাৰোঁ। এই ৰেনিনটো একচুৱেলি প্ৰৰেনিন অৱস্থাত থাকে, তাক চেঞ্জ কৰি ৰেনিনত আনে হাইড্ৰোক্লোৰিক এসিড। তাৰপিছত এই ৰেনিন কম্বাইন হয় কেচিন অফ মিল্ক আৰু কি বনায়? পেৰাকেচিনেট। তাৰপিছত এই পেৰাকেচিনেট কেলছিয়ামৰ লগত লগ খাই এইটো কেলছিয়াম পেৰাকেচিনেট বনায়। তাৰপিছত কেলছিয়াম পেৰাকেচিনেট পেপচিন এক্ট কৰে, কৰাৰ পিছত সি প্ৰটিঅজেছ, পেপটনছ আৰু পলিপেপটাইড বনায়। প্ৰটিন এনজাইমৰ পিছত আমি লিপিড এনজাইম গেষ্ট্ৰিক লাইপেজ আমাৰ ষ্টমাকৰ ভিতৰত থাকে। তাৰ কামটো কি? এই আমাৰ ভিতৰত যে চৰ্বি পদাৰ্থৰ ট্ৰাইগ্লিচাৰাইড বস্তুক ভাঙি এই ফেটি এসিড আৰু গ্লিচাৰল বনায়। নেক্সট আহিলে আমাৰ ভিতৰত যে ষ্টমাকত যে মিউকাছ লেয়াৰ থাকে, তাৰপিছত মিউকাছ চেলৰ পৰা
মিউচিন ওলায়। এই মিউচিনৰ কামটো কি? মিউচিন আমাৰ ষ্টমাকৰ ভিতৰত কি আছে? হাইড্ৰক্লৰিক এচিড। এইটো খুব কৰচিভ ইফেক্ট আছে তাৰ, বেয়া কৰিব পাৰে, আমাৰ ষ্টমাকবিলাকৰ চেলক খাই দিব পাৰে। তাক নিউট্ৰেলাইজ কৰে কি? এই মিউচিন, যেটো আমাৰ মিউকাছ চেলৰ পৰা ওলায়। ইয়াৰ বাহিৰেও এই মিউকাছ পৰা যে মিউচিন ওলায়, এইটো খাদ্যদ্ৰৱক মিহলি হৈ একদম পিছল বনাই নেক্সট অৰ্গেনত যাবলৈ সহায় কৰে। এতিয়া আহিল আমাৰ ষ্টমাকৰ মেইন কামটো কি? ষ্টমাক আমাৰ খাদ্যদ্ৰৱ্যবোৰক টেম্পৰাৰিলি ৰাখিব পাৰে আৰু ই ডাইজেশ্যন অফ প্ৰটিন আৰু ফেটৰ হেল্প কৰে। এতিয়া খালি ডাইজেশ্যন আমাৰ ষ্টমাকত নহয়, কিছুমান বস্তু আমাৰ ষ্টমাকৰ বেৰবোৰ শোষণ কৰিব পাৰে। সেই বস্তুবোৰ হ'ল পানী, তাৰপিছত এলকহল, আৰু তাৰপিছত কিছুমান মেডিচিন জাষ্ট লাইক এছপিৰিন এণ্ড ডিছপিৰিন। তো ইমানখিনি। তোমালোকৰ নেক্সট ভিডিঅ'ত মই ডাইজেশ্যন ইনটেষ্টাইন অৰ্থাৎ পাচন প্ৰক্ৰিয়া অন্ত্ৰত কেনেকুৱা হয় সেইটো বুজাম। তোমালোকৰ ভাল লাগিলে এইটোক ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।